মৃণাল শইকীয়া ডাঙৰীয়াৰ সৈতে মাজে মাজে অলপ আপোনালোকৰ ভাল বেয়া দুয়োটাই চলি থাকে। ভালেই চলে, বেয়া নাই এতিয়া। মিঠা টেঙা বেয়া নাই, চব ভালেই চলে। আমিতো শুনি থাকোঁ খা খবৰ। ভূপেন বৰা ডাঙৰীয়া আহিল, ক'ৰবাত আৰু কোনোবা আপোনালোকে যোগাযোগ কৰি থকা বুলি কথা ওলাই থাকে। ৰজলীনা তিৰ্কী কংগ্ৰেছৰ জাতীয় পৰিষদৰ ৰাজু ফুকন। মই ভাবিছিলোঁ যে তেওঁলোক দুজনে এইবাৰ নিজকে সমষ্টিটোত সবল কৰি মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চেষ্টা কৰিব। ৰজলীনা তিৰ্কীয়ে প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি সৰু পথাৰত প্ৰাৰ্থিত্ব নিবিচাৰিলে। যি ছেকেণ্ড পজিশ্যন পোৱা মানুহজনে যেতিয়া প্ৰাৰ্থিত্ব নিবিচাৰিলে, তাত তেওঁলোকৰ কনফিডেঞ্চ কিমান আৰু মইতো আপোনাক ক'ব নালাগে। মন্ত্ৰিত্ব আশা নাইনে? ভৱিষ্যতে যিকোনো দায়িত্ব পালন কৰিবলৈ সাজু আছোঁ। বহুত মানুহ আপুনি উলিয়াই দিলে বোলে, 12,000 মানুহ সংখ্যালঘু বাংলাভাষী বংগমূলীয়। তাত যেতিয়া ড্ৰাগছৰ কাৰবাৰ হ'ব, শিলৰ মাফিয়া তাত থাকিব, এজন তাতে শিলৰ মাফিয়াৰ 40খন 50খনলৈকে দাম পায়। তেওঁলোকে হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি তামোল চুপাৰীৰ কাৰবাৰ কৰে, মৰাণাস্ত্ৰৰ ব্যৱসায় কৰে। এটা কলা সাম্ৰাজ্য তাতে গঢ় লৈ উঠিছে। সন্ধ্যা লাগিলে বিধায়ক হিচাপে চিকিউৰিটি লৈয়ে মই তালৈ যাবলৈ ভয় খাওঁ। স্বাগতম জনাইছোঁ প্ৰাক নিৰ্বাচন বিশেষ, আৰু মোৰ সৈতে আছে বিধায়ক ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া। স্বাগতম জনাইছোঁ। বিধায়ক অধ্যক্ষৰ এক চৰ্চিত বিতৰ্ক হোৱা দায়িত্বটো আছে। 5 বছৰীয়া কাৰ্যকাল সমাপ্ত কৰি পুনৰ এবাৰ জনাদেশ বিচৰাৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টীৰ টিকেটত। প্ৰাৰ্থিত্ব তালিকা ঘোষণা হ'ব আশা কৰা হৈছে। প্ৰথমখন তালিকা 25 তাৰিখে বা 26 তাৰিখে যদি হয়, তালিকাতে নামটো আহিব বুলি। আৰু 5 বছৰীয়া কাৰ্যকাল সামৰাৰ প্ৰাকখনত পৰৱৰ্তী 5 বছৰৰ বাবে আপোনাৰ কি আশা আকাংক্ষা আছে? মই 21 চনত বিধায়ক হোৱা আগৰ পৰা মোৰ এটা খুব ইচ্ছা আছিলে যে মই সৰু পথাৰ য'ত জন্ম হৈছোঁ, জন্ম হোৱা ঠাইখনক লৈ মোৰ সপোন আছিলে। আৰু সেইকাৰণে 11 আৰু 16 চনত সৰু পথাৰৰ বাহিৰত ৰাজনীতি কৰাৰ সুযোগ পায়ো মই সৰু পথাৰতে থাকি গ'লোঁ। আৰু সৰু পথাৰ সমষ্টি যোৱা 5টা বছৰ মই কাম কৰিলোঁ। অহা 5টা বছৰো মোৰ সৰু পথাৰ সমষ্টিক লৈ সপোন আছে যে সৰু পথাৰ সমষ্টি অসমৰ ভিতৰত যেতিয়া নাম ল'ব লাগিব 4-5টা ভাল আগবঢ়া সমষ্টি, তাৰ ভিতৰত সৰু পথাৰ যাতে থাকে সকলো ফালৰ পৰা। আজি ক্ৰীড়া, স্বাস্থ্য, শিক্ষা, প্ৰশাসনিক স্বচ্ছতা, প্ৰত্যেকটো দিশত যাতে সৰু পথাৰ অসমৰ 5টা সমষ্টিৰ ভিতৰত থাকে, তাৰ কাৰণে কাম কৰিছোঁ। আৰু অহা 5টা বছৰো যদি ঈশ্বৰে আশীৰ্বাদ দিয়ে, যদি জনাৰ্দনে আশীৰ্বাদ দিয়ে, সুযোগ যদি দলে দিয়ে, অহা 5টা বছৰো সৰু পথাৰৰ কাৰণে কাম কৰাটোৱে মোৰ ইচ্ছা। মন্ত্ৰিত্ব আশা নাইনে? বিধায়ক হৈ থাকিবনে? মন্ত্ৰিত্ব এই মুহূৰ্তত মোৰ মন্ত্ৰিত্বৰ আশা নাই, কাৰণ মন্ত্ৰিত্বৰ কথাটো বেলেগ। যদি ভৱিষ্যতে যিকোনো দায়িত্ব পালন কৰিবলৈ সাজু আছোঁ, কিন্তু মই এনেকৈ সুখী। আপোনাৰ সমষ্টি এইবাৰ বৰ গুৰুত্বপূৰ্ণ হ'ব। উজনি অসমৰ নিৰ্বাচন। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, যদিও ভূপেন বৰাৰ পদত্যাগে নিৰ্বাচনী অভিযানত তেওঁলোকৰ কিছু সাময়িক এটা স্তিমিত কৰিছে, কিন্তু নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা হ'ব। কিমানলৈ প্ৰতিদ্বন্দ্বিতা হয় মই নাজানো, কিন্তু প্ৰতিদ্বন্দ্বিতাটো নিশ্চিতভাৱে হ'ব। আপোনাৰ সমষ্টিটো হ'ব। আৰু এইবাৰ উজনি অসমেই কেনে নিৰ্ণায়ক সিদ্ধান্ত দিয়ে, কাৰ পক্ষে দিয়ে, সেইটো বহুলাংশে নিৰ্ভৰ কৰিব কোনে চৰকাৰ গঠন কৰিব, কিমান শক্তিশালী চৰকাৰ হ'ব। কি ভাব? প্ৰথম আপোনাৰ জিলা। মোৰ জিলাততো আগতে 5টা সমষ্টি আমাৰ লগত আছিল, এতিয়াও 5টাই থাকিব। আৰু উজনি অসম এটা মিত্ৰ দলৰ হাতত আছে, অতুল বৰা ডাঙৰীয়া সভাপতি নিজে প্ৰাৰ্থী অসম গণ পৰিষদৰ। বাকী 4টা আপোনালোকৰ লগত আছে। দেৰগাঁও প্ৰাৰ্থী অসম গণ পৰিষদৰ আছিল, এইবাৰ কিজানি আমাৰ হ'ব বুলি আমি আশা কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো কৈছে, কাৰণ তেখেতে যোৱাবাৰ নিৰ্বাচনৰ সময়ত যেতিয়া AGPক ছিটটো দিয়া হৈছিল, সেই সময়ত তেখেতে কৈছিল যে অহাবাৰ আমি এইটো বিজেপিৰ হাতত থাকিব, ৰাইজ আশ্বস্ত হৈ আছে, বাকীখিনি সময় পৰিৱেশ দলৰ সিদ্ধান্তই নিৰ্ভৰ কৰিব। কিন্তু মই ভাবোঁ উজনি অসমৰ ভিতৰত বিশেষকৈ দক্ষিণ পাৰতো কংগ্ৰেছে এটাও ছিট নাপায়। উত্তৰ পাৰতো এই মুহূৰ্তত সম্ভাৱনা একেবাৰে নাই। তথাপিতো এটা ছিট হয়তো কেনেবাকৈ পাই যাব পাৰে। কিন্তু আচৰিত কথা যে কোনটো ছিট ৰাখিছে মই প্ৰথমতে? এটা লাকত কৈছোঁ আৰু তেনেকুৱা নাই, নাজিৰা নাই, নাজিৰাটো আমাৰ ছিট। মই দক্ষিণ মানে আমাৰ পাৰ্টিটোতো দিয়াই নাই মই। আমাৰ মানে শইকীয়া ডাঙৰীয়া বিজেপিলৈ আহি আমাৰ নে তেওঁক হৰুৱাই আমাৰ? নহয়, নাজিৰাটো বিজেপি জিকিব। তাত প্ৰাৰ্থী কোন হ'ব দলে সিদ্ধান্ত ল'ব। কোনোবা নতুন আহিব পাৰে, পুৰণা আহিব পাৰে, কিন্তু নাজিৰা এইবাৰ আমাৰ। কেতিয়াবা কংগ্ৰেছৰ পৰা আনিও আপোনালোকৰ দলত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সেইটোৱে জ্যেষ্ঠ নেতৃবৰ্গই সিদ্ধান্ত ল'ব।
কিন্তু তিতাবৰ নাজিৰা এইবিলাক যিবিলাক চিট আছে এইকেইটা চিট আমাৰ চিট এবাৰ তাৰ জনসাধাৰণে বৰ আগ্ৰহেৰে ৰৈ আছে যে ইমান দিন বেছি কমকৈ দিলে নেকি আপুনি দেৰগাঁও আপুনি একেবাৰে ওলাই কৰিব নোৱাৰে দেৰগাঁও আসনখন একেবাৰে বিজেপি বা অপমিত্ৰজোঁট জিকিবই বুলি ক'বনে তিয়কতো প্ৰত্যাহ্বান আছে বুলি কোৱা হয় অখিল গগৈ নিজে শিৱসাগৰত আছে দেৰগাঁও চিটটোত বিজেপি জোনাই চিচিবৰ গাঁৱত প্ৰত্যাহ্বান আছে দেৰগাঁও চিটটোত জিকাটোতো জিকিমেই দেৰগাঁও চিটটোত কংগ্ৰেছৰ চিকিউৰিটি ফৰফিট হ'ব আপুনি চাই থাকক গোলাঘাটৰ প্ৰায় গোটেইকেইটা চিটতে কংগ্ৰেছৰ চিকিউৰিটি ফৰফিট বাকী খমটাই আৰু গোলাঘাট সদৰ তাততো বিত্তমন্ত্ৰী ডাঙৰীয়ানী নিজে আছে বোকাখাটত অতুল দা আছে মোৰ চিটটোতো আছে এই গোটেইকেইটা চিটতে চিকিউৰিটি ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছ দলে যুঁজ কৰিব যোৱা লোকসভা নিৰ্বাচনত কাজিৰঙা লোকসভা অন্তৰ্গত আসনসমূহত ভাল কিন্তু গোলাঘাটটোত মানে এটা সদৰ আসনখনত কিছু প্ৰত্যাহ্বান আছিল নাই 20,000তকৈ বেছি ভোট তথাপিতো আৰু 20,000এই মানে নহয় কথাটো এনেকুৱা গোলাঘাটত তাৰ আগৰ লোকসভা ইলেকশ্যনত কংগ্ৰেছে লিড লৈছিলে 19 চনত গতিকে য'ত বিজেপি চৰকাৰ থাকোঁতে কংগ্ৰেছে লিড লৈছিলে তাত আমি 20,000 যোৱা ইলেকশ্যনত লিড লৈছোঁ এইবাৰ মই ভাবোঁ গোলাঘাট সমষ্টিটো ডিলিমিটেশ্যন হ'ল আৰু অজন্তা নেওগ বাইদেউ তাতে 35,000 ভোটত লিড ল'ব মিনিমাম মোৰ এটা কেলকুলেশ্যন আছে মৃণাল শইকীয়া ডাঙৰীয়াৰ সৈতে মাজে মাজে অলপ আপোনালোকৰ ভাল বেয়া দুয়োটাই চলি থাকে নাই ভালেই চলে আৰু বেয়া নাই এতিয়া মিঠা টেঙা বেয়া নাই ভাল চব ভালেই চলে আমিতো শুনি থাকোঁ খা খবৰ চাওক মৃণাল শইকীয়া ডাঙৰীয়াৰ কাম কৰাৰ এটা নিজৰ ষ্টাইল আছে এইটো চবেই জানে তেওঁৰ ষ্টাইলত কাম কৰি ভাল পায় মই মোৰ ষ্টাইলত কাম কৰি ভাল পাওঁ সংঘাত হ'ব লগাকৈ আমাৰ কোনো ইছ্যু নাই তেওঁ যিটো ৰাস্তাই যায় মই যিটো ৰাস্তা যাওঁ সমষ্টি বেলেগ জিলাৰ যিটো কমন ইছ্যু থাকে কমন ইছ্যুত কেতিয়াও আমাৰ দুটা মত লৈ পেলাই ইছ্যু হোৱা নাই গতিকে মৃণাল শইকীয়া আৰু মোৰ সম্পৰ্কত সংঘাত যিটো এইটো বহুত আজি 4 বছৰ আগৰ কিবা এটা ফেচবুক পষ্টক লৈ মানুহে এতিয়াও কৈ থাকে কিন্তু মৃণাল শইকীয়া এজন ভাল জননেতা তেওঁ ভালদৰে জিকি যাব গতিকে মৃণাল শইকীয়াক লৈ গোলাঘাটত একো ইছ্যু নাই এতিয়া নিৰ্বাচন যুঁজ আৰম্ভ হোৱাৰ লগে লগে ভূপেন বৰা ডাঙৰীয়া আহিল ক'ৰবাত আৰু কোনোবা আপোনালোকে যোগাযোগ কৰি থকা বুলি কথা ওলাই থাকে আপুনি জানিব আপোনাৰ অন্ততঃ আশে পাশে জিলাকেইখনৰ খবৰটো জানিবই চাওক এজন বিধায়কৰ নাম ওলায় ভূপেন বৰা যিদিনা দুজন বিধায়কৰ নামো ওলায় ভূপেন বৰা যিদিনা ৰিজাইন দিলে আনুষ্ঠানিকতা সেইদিনাহে প্ৰকাশ পালে আগতীয়াকৈ কৈ দিলে কথাবিলাক নহ'বই সেইকাৰণে কিছুমান কথা সময়লৈ থোৱাই ভাল আৰু আপোনালোকে নিজৰ চ'ৰ্চত সেইখিনি গম পায় ময়ো গম পাওঁ দৰ্শকে সেইখিনি সময়ত গম পাওক দৰ্শকৰো এটা অধিকাৰ আছে বোলে আমিও আগতেনো কিয় গম নাপাওঁ কিন্তু অধিকাৰ ফুকন ডাঙৰীয়াই জানিলেই হ'ব অধিকাৰটো দি দিলে আকৌ গোটেই ৰাজনীতিটো নহ'ব নহয় ৰাজনীতিটো সেই সময়তে জানক যেতিয়া আজি ভূপেন বৰা ডাঙৰীয়াই দললৈ আহিলে নিশ্চিতভাৱে আমাৰ দল শক্তিশালী হৈছে যিকোনো মানুহ দললৈ আহিলে দলটো শক্তিশালী হয় ই তৃণমূল পৰ্যায়ে হওক বা জ্যেষ্ঠ নেতাই হওক আৰু যেতিয়া কংগ্ৰেছৰ কেম্পেইন কমিটিৰ সভাপতি প্ৰাক্তন ষ্টেট প্ৰেছিডেণ্ট তেনেকুৱা ব্যক্তি এজন আহিলেতো দল নিশ্চিতভাৱে দলৰ কাৰণে ভাল খবৰ কেম্পেইন কমিটিৰ সভাপতিয়ে অহা নাই উপসভাপতিও আহিছে যদি যুৱ নেতা সঞ্জু বৰুৱা হয় দুইজনেই আহিছে সভাপতি উপসভাপতি নোহোৱাকৈ এখন কেম্পেইন কমিটি তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰি কামত লগাবলৈ মইতো কওঁ হৈ যাবগৈ যে কংগ্ৰেছত থকা মানুহখিনি প্ৰত্যেক বেছিভাগ লিডাৰ আমাৰ এজন আমাৰ কেম্পেইন কমিটি মেম্বাৰ বুলি আপুনি ধৰক আমাৰ আটাইতকৈ ষ্টাৰ কেম্পেইনাৰ আজিৰ তাৰিখত আমাৰ দলৰ বাহিৰত থকা গৌৰৱ গগৈ তেওঁ যিমানে কথা ক'ব আমি সিমানে ভোট পাম কিন্তু বাহিৰৰ পৰা বেছি মানুহ আহিলে আপোনালোকে নিজৰ এখনো এৰি দিবলগীয়া হ'ব পাৰে আজি অমিয় ভূঞাই কৈছে যে মই আৰু টিকট নাপালেও কথা নাই সেৱা কৰিম বিজেপি আৰু কংগ্ৰেছৰ মাজত বেছিক পাৰ্থক্য এইটোৱে যে বিজেপি দলত আমি যিটো নীতি আৰু আদৰ্শ অনুসৰণ কৰোঁ সেইটো হ'ল নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ছেল্ফ লাষ্ট আমি দেশ আৰু দলৰ কথা যেতিয়া আহে ব্যক্তিগত স্বাৰ্থ আমি ত্যাগ কৰোঁ আৰু বিজেপি এখন মহাসাগৰত যেতিয়া নদী মিলিত হয় সকলোৰে কাৰণে পানীৰ কাৰণেতো জেগাৰ অভাৱ নাই আছে জানো আমাৰ কাৰণে আজি মই বিধায়ক হৈ আছোঁ কাইলৈ নাথাকিলেও কথা নাই কিন্তু দলটো অসমীয়া জাতি অসমীয়া খিলঞ্জীয়া লোক আৰু অসমৰ ভৱিষ্যতৰ কাৰণে বিজেপিৰ আৰু 50 বছৰ অসমত থকাৰ প্ৰয়োজন আছে তাৰ কাৰণে এজন কোনোবা বিধায়কে আসন এৰি দিব লাগিব কাৰোবাৰ কোনোবা দায়িত্ব এৰি দিব লাগিব এইটোতো সৰু কথা
আপোনাৰ সমষ্টিটো আন এটা কাৰণত বৰ উল্লেখযোগ্য আপোনাৰ সমষ্টিটোত অলিম্পিক মেডেল আছে হয় গুৰুত্বপূৰ্ণ। কমনৱেলথ আছে কমনৱেলথ আছে আৰু দুগৰাকী অতি শক্তিশালী খেলুৱৈ আছে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰত আপুনি কি কাম কৰিলে যোৱা মানে মোৰ নিজৰে মনত আছে যেতিয়া লাভলীনাই খেলি আছে মই আপোনালৈ ফোন কৰি আছোঁ ৰাস্তাটো কৰক বালি অলপ পেলাই দিয়ক শিলগুটি অলপ পেলাই দিয়ক পিছত নয়নমণিও খেলিলে আৰু ভাল আপোনালোকৰ তাত খেলাৰ এটা এটা পৰিৱেশ ৰচনা হৈছে অন্ততঃ এই দুগৰাকীক লৈতো এটা পৰিৱেশ ৰচনা হৈছে মই খেলৰ ক্ষেত্ৰত প্ৰথমতে সৰু পথাৰত এখন ইনডোৰ ষ্টেডিয়াম কৰিলোঁ এটা ছুইমিং পুল নিৰ্মাণ কৰি আছোঁ জুনত এইটো কমপ্লিট হ'ব লাভলীনা বৰগোহাঁইৰ নামত খুব ধুনীয়া এখন ষ্টেডিয়াম বনালোঁ ফাৰ্ষ্ট ফেজ হৈ গ'ল আৰু তাতে 5,000 মানুহ 5,000তকৈ বেছি বহিব পাৰিব CM ছাৰে উদ্বোধন কৰিলে তাৰ পাছত আমি সেৱাগুৰিত এখন ষ্টেডিয়াম বনালোঁ আপুনি আচৰিত হ'ব 5,000 মানুহ বহিব পৰা ইমান ধুনীয়া গ্ৰাম্য ষ্টেডিয়াম MGNৰেগা আঁচনিৰ অধীনত বনাইছোঁ আমি চাংপুলত এখন ষ্টেডিয়াম বনালোঁ সৰুপথাৰ ষ্টেডিয়ামখনৰ কাম আমি কৰি আছোঁ কুশল কোঁৱৰ ষ্টেডিয়াম জয়ন্তীপুৰত আমি এখন ষ্টেডিয়ামৰ গেলেৰী বনাইছোঁ য'ত প্ৰায় 1,500 মানুহ বহিব পাৰিব উৰিয়ামঘাটত এখন ষ্টেডিয়ামৰ গেলেৰী কাম আৰম্ভ কৰিছোঁ গেলেৰীটো এটা গেলেৰী কমপ্লিট হৈছে এক চাইডে 3 চাইডৰ বাকী আছে মই মৰঙী পাৰ্টটো এৰি থৈ গ'লোঁ আপুনি গোলাঘাট গ'লে কেতিয়াবা দেখিব গোলাঘাট চহৰৰ পৰা 2 কিলোমিটাৰৰ ভিতৰত মইনাপাৰাত এখন খুব ধুনীয়া ষ্টেডিয়াম আমি বনাইছিলোঁ য'ত 5,000 মানুহ বহিব পাৰে গেটে চেটে এখন খুব ধুনীয়া ষ্টেডিয়াম আগতে পৰিত্যক্ত ঠাই আছিলে সেইখন MGN আন্তঃগাঁথনি নিৰ্মাণ কৰিছে কিন্তু অলপ প্ৰশিক্ষণ ইত্যাদিৰ ব্যৱস্থা হ'ব লাগিব প্ৰশিক্ষণ হিচাপে আমি কাৰণ দুইগৰাকী বৰ ভাল আৰু তেওঁলোকৰ দুইজনৰে বিশেষকৈ লাভলীনাৰ মই মানে যেতিয়া প্ৰথম লাভলীনাৰ খবৰবোৰ আমি ল'বলৈ আৰম্ভ কৰিছিলোঁ তেওঁ যেতিয়া আমি গম পালোঁ যে তেওঁ বিশ্ব মানচিত্ৰত বা দেশত তেওঁ উজ্বলি উঠিব এই মানে মোৰ আটাইতকৈ মুগ্ধ কৰা যি কাহিনী এই যে তেওঁলোকৰ ছোৱালীকেইজনীয়ে মিলি এটা পিছফালে খাল এটা খান্দি পুখুৰী এটা খান্দি পেলাই সাঁতুৰিবলৈ শিকিম বুলি ধৰি লৈছিল সেই আমিও গাঁৱৰ পৰা আহিছোঁ গতিকে গাঁৱৰ পৰা অহা মানুহে বিভিন্ন সময়ত এটা সৰু পথাৰ ল'ৰা ছোৱালীবিলাক জেদি সেইটোতো মানিবলৈ আপুনি লাভলীনাৰ কথা কৈছে আপুনি নয়নমণিৰ কথা নাজানে নয়নমণিয়ে যেতিয়া লন বলত বেংককত খেলিবলৈ চান্স পালে আৰু অসম ফৰেষ্ট বেটেলিয়ানত দেৰগাঁৱত ট্ৰেইনিং লৈ আছিলে তেওঁ ছুটি বিচাৰোঁতে ছুটি নিদিলে নয়নমণি ৰাতি পলাই গৈ নাইট ছুপাৰত উঠি বেংকক গুচি গ'ল তাতে হাহাকাৰ লাগিলে কিন্তু ফোন কৰি ক'লে লগৰখিনিয়ে ক'লে যে তাই বেংকক গুচি গ'ল ভাগ্য ভাল নয়নমণি সেইবাৰ বেংককত গ'ল্ড মেডেল এইটো এইবাৰ নহয় গ'ল্ড মেডেল লৈ আহিলে লৈ অহাৰ পাছত যি ছুটি নিদিছিলে তেওঁক আকৌ আদৰণি জনাবলগীয়া চাকৰিটোৰ বাদ কথা চিন্তা নকৰি গুচি যাব পৰা মানুহ সৰু পথাৰ মানুহ আৰু আজিৰ তাৰিখত আপুনি যদি চাই নিশামণি বৰা বুলি এজনী ছোৱালী আছে তাইক আমি খুব চেষ্টা কৰি আছোঁ এতিয়া ইণ্ডিয়াৰ ৰেংকিঙত 3ত আছে এছিয়ান গেমছৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যদি এছিয়ান গেমছ হয় কিন্তু তাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছতো তাই নাম সোমাইছে কাৰণ কম সময়ৰ ভিতৰত ইমান বেছি মেডেল পাইছে আৰু যিমানখিনি পাৰোঁ ভাৰতৰ বিভিন্ন ঠাইত ট্ৰেইনিং দিয়াই আছোঁ খুব কষ্টলি হয় নাওখনৰ দামেই 16 লাখ টকা আমি নুমলীগড় শোধনাগাৰৰ পৰা নাওখন লৈ দিছোঁ নয়নমণি আৰু প্ৰেক্টিছো বিৰাট কষ্টলি এবাৰ প্ৰেক্টিছ কৰিবলৈ গ'লে 5 লাখ 4 লাখ টকা খৰচ হয় বিভিন্ন প্ৰকাৰে মেনেজ কৰি তাই নিজেও যথেষ্ট কষ্ট কৰিছে ময়ো যিমানখিনি পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰিছোঁ মোৰ আশা যে লাভলীনা নয়নমণিৰ পাছত নিশামণি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এছিয়ান গেমছেই হওক বা অলিম্পিকেই হওক বা ৱৰ্ল্ড চেম্পিয়নশ্বিপেই হওক ক'ৰবাত সৰু পথাৰৰ কাৰণে মেডেল লৈ আহিব তেওঁৰ প্ৰশিক্ষণৰ কাৰণে আমি যিখিনি যাৱতীয় আমাৰ তৰফৰ পৰা এজন বিধায়ক হিচাপে কৰিব লাগে কোনোখিনিত আমি ত্ৰুটি কৰা নাই ঠিক তেনেকৈ বৰপথাৰত লাভলীনা বৰগোহাঁই বক্সিং একাডেমি আমি স্থাপন কৰিছোঁ এই বক্সিং একাডেমিত কোচ আমি নিছোঁ আৰু বিনামূলীয়াকৈ 50টা ল'ৰা ছোৱালীক যোৱা 3 বছৰ শিকাই আছোঁ তাত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হয়তো আপাৰ আছামত খুব কম বক্সিং একাডেমি ওলাব বা নোলাবই ইমান ধুনীয়াকৈ আমি বক্সিং একাডেমি বনাইছোঁ ৰিং চিং গোটেইখিনি আছে তাতে এইখিনি পইচা মই ব্যক্তিগতভাৱে বহন কৰি আছোঁ মোৰ নিজৰ দৰমহাৰ পইচাৰ পৰা যাতে মই যিহেতু আপুনি মনত আছে চাগে মই কৈছিলোঁ যোৱাবাৰ যে দৰমহাৰ পইচা মই নলওঁ দৰমহাৰ পইচা মই ৰাইজৰ কাৰণে বেলেগ বিভিন্ন কাৰণত খৰচ কৰিম ইয়াত আমি খৰচ কৰি আছোঁ তেনেকৈ দৰমহাৰ পইচাই মই প্ৰায় 300মান হুইল চেয়াৰ দিছোঁ এখন হুইল চেয়াৰ দামত 7,000-8,000 টকা দাম এই ছাপৰ্ট যিখিনি কৰিব লাগে দুদিনমান আগত পেৰিছ চণ্ডীগৈ বুলি ছোৱালীজনী বিদেশত গৈ খেলিছেগৈ উচু খেলিছে কোনোবাই মুৱাথাই খেলিছে প্ৰত্যেক 2 মাহৰ ভিতৰত
এমাহৰ ভিতৰত আমাৰ সৰু পথাৰৰ পৰা কোনোবা নহয় কোনোবা প্লেয়াৰ ভাৰতৰ বিভিন্ন ঠাইত নহ'লে ভাৰতৰ বাহিৰত খেলিবলৈ যায় আৰু তেওঁলোকক যিখিনি ছাপোৰ্ট দিব লাগে আমি ছাপোৰ্ট দিওঁ। খেলৰ ক্ষেত্ৰত অন্ততঃ নাৰীৰ খেল ক্ৰীড়া মহিলাৰ কাৰণে আপুনি আপোনাৰ সমষ্টিৰ নাম কৰিছে, সেইটোত কোনো মহিলাই দ্বিধা নহয়। নাই। এতিয়া পাৱাৰ লিফটিং, ৱেইট লিফটিং এইবিলাকত আজিও ইউপিত আমাৰ এটা টীম গৈছে, মই ৰাতিপুৱা কথা পাতি আছোঁ। পাৱাৰ লিফটিং, ৱেইট লিফটিং এইবিলাক গোটেই খেলত সৰু পথাৰে অসমক এটা ভাল পজিশ্যনত মানে নিবলৈ বাকীখিনি দায়িত্ব আপোনালোকৰ প্ৰশাসনৰ চৰকাৰৰ থাকিল। হয়। এতিয়া হয়তো নিৰ্বাচনত আপোনাৰ কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব যদিও প্ৰাৰ্থী নিশ্চিত হোৱা নাই, কিন্তু আপোনাৰে এটা সময়ত ঘনিষ্ঠ অসম জাতীয় পৰিষদতো যোগদান কৰিছে, বিতৰ্ক ওলাই আছে, চৰ্চা দেখি আছোঁ সংবাদ মাধ্যমত, ছ'চিয়েল মিডিয়াত বহুত কথা লিখি আছে, আপুনিও শুনিছে বা দেখিছে চাগৈ। মানে যোৱাবাৰ মই যেতিয়া ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ প্ৰায় 40,000 ভোটত মই জয়লাভ কৰিছিলোঁ। মোৰ প্ৰতিদ্বন্দ্বী আছিল ৰজলীনা তিৰ্কী কংগ্ৰেছৰ আৰু জাতীয় পৰিষদৰ ৰাজু ফুকন। ৰাজু ফুকনে 27,000 ভোট পাইছিলে। মই ভাবিছিলোঁ যে তেওঁলোক দুজনে এইবাৰ নিজকে সমষ্টিটোত সবল কৰি মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চেষ্টা কৰিব, যিটো সাধাৰণতে হয়। ৰজলীনা তিৰ্কীয়ে প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি সৰু পথাৰত প্ৰাৰ্থিত্ব নিবিচাৰিলে। যি ছেকেণ্ড পজিশ্যন পোৱা মানুহজনে যেতিয়া প্ৰাৰ্থিত্ব নিবিচাৰিলে তাত তেওঁলোকৰ কনফিডেঞ্চ কিমান আৰু মইতো আপোনাক ক'ব নালাগে। আৰু ৰাজু ফুকনে সাধাৰণতে খুব ছ'চিয়েল মিডিয়াত এক্টিভ হৈ মোক গালি পাৰি থকা দেখোঁ, কিন্তু ৰাজু ফুকনেও তেওঁ নিজে বিধায়ক হ'বলৈ হেঁপাহটো বাদ দিলে। টিকেট তেওঁ নিবিচাৰি পেলাই নুঠো বুলি কৈ এজন মানুহ আমাৰ দলত আছিলে, অলপ অসন্তুষ্ট হৈ আছিলে, কাৰণ তেওঁ 21 চনতে বিধায়ক হ'ব খুজিছিলে। নোহোৱাৰ পাছৰ পৰা তেওঁ 21 চনত মোৰ নিৰ্বাচনত বিৰোধিতা কৰিছিলে, তাৰপাছত MP ইলেকশ্যনত বিৰোধিতা কৰিছিলে, পঞ্চায়ত ইলেকশ্যনত পেৰেলেলি কেণ্ডিডেট দি চব হাৰিছিলে। আৰু তেওঁৰ লগত সোঁৱে বাৱে যিখিনি ঘূৰি ফুৰে বা আজিলৈকে ঘূৰি ফুৰিছে সেইখিনি হ'ল কংগ্ৰেছ দলৰ সদস্য। আমাৰ কোনো সদস্য তেওঁৰ লগত নাযায়। গতিকে তেওঁ দুই যোগাযোগ হ'ল। যোগাযোগ হোৱাৰ পাছত মই জনাত তেওঁলোকৰ মাজৰে কোনোবাই মোক খবৰ দিয়াত আপুনি যেতিয়া কিবা ত্যাগ কৰিব কিবা পাবও লাগিব। ৰাজু ফুকনে ছিটটো ত্যাগ কৰাৰ কাৰণে জীৱন চুতীয়াৰ পৰা কিবা পালে মৰম চেনেহ বিশেষভাৱে। এইবোৰ অভিযোগটো আপোনালোকে কৰি থাকে, আপুনি কৰিব। মই এনেকুৱা নাই, চলে। মই চ'ৰ্চত কৈছোঁ। মই প্ৰথম দিনাৰ পৰা কৈ আছোঁ, আজি ৰাজু ফুকন নিজে MLA নহয় কিয় লোকক দিব আপুনি মোক কওকচোন। মই যদি আজি মোৰ ছিটটো মই হিমন্ত দা গ'লে মই উপজাচি দি দিম, কিন্তু কিবা এটাতো কাৰণ লাগিব। ভাবিছে কিজানি যে আপোনাক হৰুৱাবই, তেওঁ নিজে নোৱাৰিব পাৰে, এওঁ পাৰিব। তেওঁকতো কথা বতৰাত সেইটো নালাগে। যোৱা বছৰে তেওঁ তাতকৈ বেছি জানিছিলে মোক হৰুৱাব নোৱাৰে বুলি। তেওঁ মোৰ লগত যোগাযোগো আছিলে। যোৱাবাৰ আপোনাৰ দুইটা পক্ষই প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু যোৱাবাৰ অসম জাতীয় পৰিষদ নতুন। এতিয়াও মই সেই সমষ্টিটোত কিমান সাংগঠনিক শক্তি আছে মই নাজানো, অৰ্গেনাইজেশ্যনেল পাৱাৰ, মই ভোটৰ কথা কোৱা নাই। কিন্তু এটা কথা ঠিক যে সমষ্টিটোত কিজানি এজন প্ৰাৰ্থী থাকিব বিৰোধীৰ, মানে মূল বিৰোধী শক্তিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী নাথাকে, আৰু জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থী হ'ব তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব, জীৱন চুতীয়া। আৰু আজিৰ তাৰিখত আপুনি আপোনাৰো চ'ৰ্চ আছে, খবৰ ল'ব। সৰুপথাৰ সমষ্টিত জাতীয় পৰিষদৰ বুথ কমিটি এটাও নাই। 213টা বুথ আছে। মই নাজানো তেওঁলোকে বুথ সম্পৰ্কত কি চৰ্চা কৰিছে, কিন্তু 213টা বুথৰ ভিতৰত এখনো বুথ কমিটি নাই জাতীয় পৰিষদৰ। কিন্তু প্ৰতিদ্বন্দ্বিতা নহ'ব বুলিয়ে কৈছে নেকি? মই সেইটো কোৱা নাই। চব মোক ভাল পোৱা মানুহ যেনেকৈ আছে বেয়া পোৱা মানুহ আছে। যেতিয়া বেয়া পোৱা মানুহ কংগ্ৰেছতো আছে, ৰাইজৰ দলতো আছে, জাতীয় পৰিষদতো আছে, তেওঁলোকে একগোট হ'লেতো এটা প্ৰতিদ্বন্দ্বিতা হ'বই। কিন্তু মই অলপ আগতে কৈছিলোঁ না আপোনাক যে গোলাঘাট জিলাত এটা ছিটতো মই মোৰ বুলি কোৱা নাই, তেওঁলোকে ছিকিউৰিটি নাপাব। তেওঁলোকে ৰজলীনা তিৰ্কী তেওঁৰ পিতৃও বিধায়ক আছিল সমষ্টিটো, তেওঁলোকৰ 40 পৰিয়ালৰ বছৰ, কংগ্ৰেছৰ 50 বছৰ তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ হাতত এই মানে আধা, মানে আমাৰ স্বাধীনতাৰ পিছত দীঘলীয়া সময় প্ৰথমৰ বছৰকেইটা পাতি তেওঁলোকৰ হাতত থাকিল। 50 মানে 79ৰ পৰা তেওঁলোকৰ হাতত আছে। ইমান দীঘলীয়া থকাৰ পাছত তেওঁ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিলে, পৰাস্ত হ'ল। তাৰপিছত এইবাৰ বিধানসভালৈও নাহিল। ৰাজনীতি চাগৈ এৰিব নেকি? তেওঁ খুমটাইত বিচাৰিছে, মানে তাত সক্ৰিয়তা, সেইটো সমষ্টিৰ ৰাজনীতি এৰিব, মানে সক্ৰিয়তা তেওঁলোক কৈছে। মই তাৰমানে তেওঁলোকৰ সমস্যাটো কি হ'ল, তেওঁৱেই হওক, গৌৰৱ গগৈয়ে হওক, সমষ্টিটো এৰি গুচি যোৱাটো ডাঙৰ কথা নহয়। ৰাজনীতিত বহু সময়ত বহু কাৰণত মানুহে সমষ্টি সলনি কৰে, কিন্তু সমষ্টিটো সলনি কৰোঁতে নিজৰ যিখিনি ফলোৱাৰ্ছ, নিজৰ লগত যিখিনি মানুহ থাকে সেইখিনি মানুহৰ লগত আলোচনা কৰে, এবাৰ ক'ব লাগে। গৌৰৱ গগৈ যেতিয়া
কলিয়াবৰ বা বৰ্তমানৰ কাজিৰঙা এৰি যোৰহাট গ'ল, কাকো নক'লে। ৰজলিনা তিৰ্কীয়েও সৰুপথাৰ কোনো কাৰ্যকৰ্তাক নক'লে তেওঁ খুমটাইত টিকেট বিচাৰিব, যে তেওঁ যেতিয়া আবেদন কৰিলে তেতিয়া সৰুপথাৰ মানুহে গম পাইছে যে খুমটাইত বিচাৰিছে। তেওঁলোকৰ কিমানখিনি আৰু মানুহৰ প্ৰতি দায়বদ্ধতা আছে সেইখিনিতো দেখিছেই। আৰু এইটোতো ঠিক, পলিটিক্সত আপুনি জানে কাইলৈ জাতীয় পৰিষদৰ কেণ্ডিডেট যেতিয়া উঠিব, কংগ্ৰেছৰ কিজনে তেওঁক ছাপোৰ্ট কৰিব নেকি? এতিয়া আৰম্ভ হৈছেই, চিট এৰি নিদিওঁ এইবিলাক কাহিনীটো আৰম্ভ হৈছে। আৰু আপোনালোকেতো কলা কৌশল কৰিবলৈ বহিয়ে আছে। আপোনালোকৰ এইবাৰ আমি কৰিব নালাগে, নিজে নিজে হ'ব। খা খৰচ কলা কৌশল এইবাৰ চব নিজে নিজে হ'ব, আমাৰ কষ্ট কৰিব নালাগে। ৰাজনৈতিকভাৱে আপোনালোকো উস্তাদ। মই কৈছোঁ নহয়, এইবাৰ আমি কৰিব লগা হ'লহেঁতেন, এইবাৰ নালাগে। এইবাৰ আমাৰ পৰিৱেশ বৰ অনুকূল, মানে কিবা যে কয় কপাল ভাল, এইবাৰ কপালে আমাক লগ দিছে। ব্যৱসায় ভাল নে ৰাজনীতি ভাল? আপুনি কম বয়সৰ পৰা ব্যৱসায়ৰ সৈতে জড়িত, কেইবাটাও খণ্ডত আপোনালোকৰ পাৰিবাৰিক ব্যৱসায় আছে, পৰিবহণ, চাহ, হোটেল, মানে হস্পিটেলিটি ছেক্টৰ, গতিকে কোনটোত আপুনি বেছি ভাল পালে? দুইটা মানে বেলেগ বেলেগ কথা। এটা হ'ল আপোনাৰ নিচা, এটা হ'ল আপোনাৰ পেচা। নিচাটোতো নিচাটো ৰাইজক সেৱা কৰা এটা নিচা। আপুনি যেতিয়া ৰাইজৰ মাজত যাব, ৰাইজে যেতিয়া আপোনাক আশীৰ্বাদ দিব, ৰাইজে মৰম কৰিব, আদৰি ল'ব, সেই মৰমটো এতিয়ালৈকে পাই আছোঁ। সেইকাৰণে ৰাজনীতি এতিয়ালৈকে ভাল। যদি কেতিয়াবা মোৰ কাম চাম বেয়া হয়, মোক যদি ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকে প্ৰদৰ্শন কৰে, তেতিয়া নিশ্চয় ভাবিম যে মোৰ আৰু ৰাজনীতিৰ দিন উকলিছে। ৰাইজৰ মৰম পাই থকালৈকে ৰাজনীতিটো, কাৰণ ৰাজনীতি এনেকুৱা এটা বস্তু, আপুনি সমাজ সেৱা কৰিবলৈ বিভিন্ন মাধ্যম আছে। NGO কৰিও কৰিব পাৰে, এককভাৱেও কৰিব পাৰে, কিন্তু ৰাজনীতিত আপুনি সমাজ সেৱা কৰিবলৈ সুবিধা বহুত পায়। আজি এজন মানুহৰ কিবা এটা অসুবিধা হৈছে, ডাক্তৰ এজনৰ ওচৰলৈ যাব লাগে, মই এনেই সমাজ সেৱা কৰি থাকিলে, মই যদি হস্পিটেলত ফোন কৰি দিওঁ, এই মানুহজনে গুৰুত্ব নাপায়। কিন্তু মই বিধায়ক হিচাপে যেতিয়া মই ফোন কৰোঁ, তেতিয়া গুৰুত্ব পায়। এনেকুৱা হয়, ধৰক এগৰাকী ৰোগী গৈছে, ডাক্তৰে অপাৰেশ্যন কৰিব পাৰে হস্পিটেলত, কিন্তু নকৰি 10টা বজাত ৰিলিজ কৰি পেলাই 11টা বজাত নাৰ্ছিং হোমত সোমোৱাইছে। মই গম পাই আকৌ 2টা বজাত উভতাই আনি হস্পিটেলত অপাৰেশ্যন কৰাইছোঁ। এইবিলাক এটা সেৱাই, বিভিন্ন ধৰণে সেৱা কৰিব পাৰি। সেইটো কৰাৰ লগে লগে তেওঁ 40,000-50,000 টকা বাচিছে। আচলতে ৰাস্তা এটা ভাল কৰি দিলেও সেৱাই, ৰাস্তা এটা ভাল কৰিলে, স্কুল এখন ভাল কৰিলে, আটাইতকৈ আপুনি ৰাইজৰ কাম কৰিবলৈ সুযোগ বেছিকৈ ৰাজনীতিতে পায়। যদিও ৰাজনীতি মানুহে অস্বীকাৰ কৰিব খোজে, কিন্তু ৰাজনীতিয়েতো হাজাৰ হাজাৰ বছৰ ধৰি সমাজখন চলাই আছে ৰজা মহাৰাজাৰ দিনৰ পৰা। সুযোগৰ সদ্ব্যৱহাৰ কৰি আপুনি ৰাস্তাৰ কাৰণে পইচা অলপ দিছপুৰৰ পৰা বেছিকৈ নিছে। মই খা খবৰ কৰি থাকোঁ, আপোনালোকো আহে, বিৰোধী বিধায়কসকলো আহে, আমি কেৱল চৌতে কথা নাপাতোঁ, বাহিৰতো কথা পাতোঁ। তেওঁ কয় যে এওঁলোকে বৰ প্ৰভাৱ বিস্তাৰ কৰে দিছপুৰত, আৰু আমাৰ ভাগৰ চব ৰাস্তা চাস্তা লৈ গুচি গৈছে। আপোনালোক 5-6জনৰ নাম খুব কয়, আপোনাৰ নামো কয়। আপোনাৰ তাত ৰাস্তাৰ কাম হৈছে, কিন্তু এনে চাবলৈ গ'লেতো অসমৰ ভিতৰত প্ৰথম 2-3টা সমষ্টিৰ ভিতৰত মোৰ আছে ৰাস্তা, মেক্সিমাম কিলোমিটাৰ হিচাপত যদি চায়। কিন্তু কথাটো তেনেকুৱা নহয়। ধৰি ল'লোঁ মোক 20 কোটি টকা দিলে CM ছাৰে, অসমৰ যিকোনো সমষ্টিতে 20 কোটি টকা দিলে। ইঞ্জিনিয়াৰে এষ্টিমেট বনাই দিলে 20 কোটি টকাত 21 কিলোমিটাৰ বা 18 কিলোমিটাৰ ৰাস্তা। ইয়াত আহি 21 কিলোমিটাৰ ৰাস্তা গ'ল, 21 কিলোমিটাৰ ৰাস্তা হৈ গ'ল। মোক যেতিয়া দিব 20 কোটি সমান পৰিমাণৰ পইচা, তেতিয়া ইঞ্জিনিয়াৰ মোৰ ওচৰলৈ আহিব। এইটো এটা ছিষ্টেম। মোৰ ইঞ্জিনিয়াৰজনো ভাল। আহি পেলাই ক'ব যে এইখিনি টকা হ'ল। ৰাস্তাখিনি যেতিয়া ধৰোঁ, তেতিয়া ৰাস্তা আমি 3টামান কেটেগৰী কৰোঁ। এটা হ'ল আগতে পকা কৰা ৰাস্তা ভাগি আছে। বেলেগত বহুত জেগাত এনেকুৱা হয় যে আগতে পকা কৰা ৰাস্তাটো ভাগি আছে, তাতো আৰ্থ ফিলিঙৰ কাম আছে, তাতো চেণ্ড গ্ৰেভেলৰ কাম কৰে, তাতো মেটেলৰ ফুল কাম কৰে, আৰু তাতো পাছত বিটুমিন বা SDBC পূৰা কাম কৰে। আমি দুইজনে হিচাপ কৰি ল'লোঁ যে ইয়াত চেণ্ড গ্ৰেভেল মৰা আছে, চেণ্ড গ্ৰেভেল নালাগে, মেটেল 50% লাগিব। গতিকে যিটো ৰাস্তা বেলেগত 95 লাখ লৈছে, মই 42 লাখত কৰিছোঁ। সেই হিচাপে বেলেগে একেটা পইচাত 20 কিলোমিটাৰ কৰোঁতে মই 55 কিলোমিটাৰ কৰিছোঁ। গতিকে মোৰতো লেংথটো বাঢ়িবই। মাজত 2%, 3% এনেকুৱা থকা বুলি শুনি থাকোঁ কাৰোবাৰ, মানে আপোনাৰ বুলি কোৱা নাই, এনেই চৰ্চা হৈ থাকে। চৰ্চাটো বহুত হ'ব পাৰে, কিন্তু 2% লৈ জেনেৰিক ষ্টেটমেণ্ট এটা যদি কাম কৰিব লাগে, তেতিয়া মই 20 কোটি টকাত 55 কিলোমিটাৰ কৰাতকৈ মই 20 কিলোমিটাৰে কৰি 2% ল'লোহেঁতেন। 2%টো এই মুহূৰ্তত মোৰ ইমান প্ৰয়োজনো নাই। আপোনাৰ ব্যৱসায় বাণিজ্য আছে, কিন্তু ব্যৱসায় কোনে চায় এতিয়া? আপুনি চাব পাৰেনে? কিছু পৰিমাণে মই সময় দিওঁ, কাৰণ তাতো মোৰ 300মান চব লগালে ষ্টাফ আছে। তেওঁলোকক যদি মই মৰম নকৰোঁ, তেওঁলোকৰ পৰিয়ালক যদি নাচাওঁ,
কিন্তু অলপ ব্যৱসায়টো আগতকৈ মানে সেইটো যিটো গ্ৰ'থ আছিলে ষ্টেবল হৈ গ'ল আৰু যেনেকৈ এনেকৈ গৈছিলোঁ এনেকৈ ৰৈ গ'লোঁ আৰু ব্যৱসায়টো বহুত আগবাঢ়িব পৰা নাই কিন্তু চলি আছে এটা ছিষ্টেমত চলি আছে এটা কথা ঠিক যে আপুনি এটা নিজৰ ব্ৰেণ্ড এটা পৰিচয় এটা কৰিছে হয় জানে আৰু এতিয়া পৰৱৰ্তী নিৰ্বাচন হয়তো ঘোষণা কিছু বিলম্ব হ'ব ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে আশা কৰিছোঁ 16 মাৰ্চৰ পিছবেলা নহ'লে 17 মাৰ্চৰ পুৱা নিৰ্বাচন ঘোষণা হ'ব অধিসূচনা জাৰি হ'ব তেতিয়ালৈকে আপোনালোকৰ হাতত কিছু সময় আছে কিন্তু সময় আমি ভবাতকৈ বেছি পালোঁ বহুত বেছি পালোঁ আমি ভাবি আছিলোঁ এছেম্বলিৰ পাছতে ঘোষণা হ'ব কিন্তু বিভিন্ন কাৰণত ইলেকশ্যন কমিশ্যনে দেৰি কৰিছে আমি বেয়া পোৱা নাই কাম কিছুমান আৰু কৰি ল'ব পাৰিম ফাইল চাইল পৰি আছে যদি লৈ যাব পাৰিব চেংচন হোৱা নাই ফাইলৰ কাম নাই মেইনলি কিছুমান উদ্বোধন কৰিব লগা আছে আধাৰশিলা কৰিব লগা আছে সেই কামখিনি কৰি দিলে মানুহে ভাল পাব আৰু নগা সমস্যা বৰ ডাঙৰ আপোনালোক লাগিছে আপোনাৰ পৰিয়ালৰ সদস্য বাকী সদস্যৰো সীমা বিষয়টোক লৈ বৰ সচেতন আৰু সজাগ বিষয়টো জটিল অৱস্থাত থাকিল আৰু বেদখল উচ্ছেদ গতিকে বেদখল উচ্ছেদৰে প্ৰথম কথা পাতিম বহুত মানুহ আপুনি উলিয়াই দিলে বোলে 12,000 মানুহ সংখ্যালঘু বাংলাভাষী বংগমূলীয় আপুনি উলিয়াই দি আপোনাৰ ভোটাৰ তালিকাখন বৰ আপোনাৰ বাবে সুচল কৰিলে মই ভাবোঁ আমি যিটো এভেকশ্যন কৰিছিলোঁ 29 জুলাইৰ পৰা এক মাহ ধৰি তাতে যিখিনি মানুহ গ'ল গোটেই মানুহখিনি ধৰিলে ভোটাৰ হিচাপে 9,500 মান হ'ব কিন্তু বহুত ভোটাৰ আছিলে যিখিনি ভোটাৰ মৈৰাবাৰী ঢিঙত তেওঁলোকে ভোট দিবলৈ আহিছিলে গতিকে গোটেই মানুহখিনি ধৰিলে সৰু ল'ৰা ছোৱালীলৈকে ধৰিলে 20,000 আশে-পাশে মানুহ আমাৰ তাৰ পৰা গ'লগৈ মই ভাবোঁ ভোটাৰ হিচাপে তেওঁলোকক ভবাতকৈ তেওঁলোকে সৰু পথাৰৰ যিটো জনগাঁথনিত যিটো প্ৰভাৱ পেলাইছিলে আজি যিখিনি গাঁও বিদ্যাপুৰ গাঁওখন এনেকুৱা আছিলে যে বিদ্যাপুৰত পৃথিৱীত হোৱা চব বেয়া কাম হৈছিলে বিদ্যাপুৰ গ'লে তাতে আপুনি দেখিলে আমাৰ অসমীয়া যিখিনি ইছলাম ধৰ্মী মানুহ তেখেতসকলৰ গাঁওখনলৈ গ'লে আপুনি একো বেলেগ নেদেখে আপুনি হিন্দু অসমীয়া গাঁও এখনৰ আমাৰ গৰীয়া মানুহৰ অসমীয়া গাঁও এখনৰ মাজে গ'লে মছজিদটো বেলেগ দেখিলে বাকী একেই দেখে কিন্তু তাত আপুনি যেতিয়া 5 বছৰীয়া 6 বছৰীয়া ছোৱালীও বোৰখা পিন্ধা ছোৱালী দেখিব হিজাব পিন্ধা ছোৱালী স্কুলত যেতিয়া 100% ছোৱালী তেনেকৈ আহিব তাত যেতিয়া ড্ৰাগছৰ কাৰবাৰ হ'ব শিলৰ মাফিয়া তাত থাকিব এজন তাতে শিলৰ মাফিয়াৰ 40খন 50খনলৈকে দাম্পাৰ তেওঁলোকে হাজাৰ বিঘা মাটি বেদখল কৰি তামোল চুফাৰীৰ কাৰবাৰ কৰে মৰাণাষ্টৰ ব্যৱসায় কৰে এটা কলা সাম্ৰাজ্য তাতে গঢ় লৈ উঠিছিলে আমাৰ কাৰণে এই সাম্ৰাজ্যটো ধ্বংস কৰাটো বৰ ডাঙৰ কথা আছিলে য'ত সন্ধ্যা লাগিলে বিধায়ক হিচাপে চিকিউৰিটি লৈয়ে মই তালৈ যাবলৈ ভয় খাওঁ সেই জেগাত আজি প্ৰকৃতিয়েও একদম মুকলিকৈ উশাহ ল'ব পাৰিছে আমি 12-13 হাজাৰ বিঘা মাটি যি উচ্ছেদ কৰিলোঁ এই উচ্ছেদিত মাটিত লাহে গছবিলাক গজিবলৈ ধৰিছে হুলুং গছ ৰুইছে নে কি গছ ৰুইছে আপোনালোকে আমি উৰিয়াম গছ কিছু লগাইছোঁ কাৰণ উৰিয়াম ঘাট আছে আৰু মোৰ এটা ইচ্ছা আছে এই পিৰিয়ডটো কৰা নাই দেই আমি ছেপ্টেম্বৰৰ পৰা এপ্ৰিললৈকে এইটো বাদ দিছোঁ নালাগে মৰি থাকিব এপ্ৰিলৰ পাছত আমি আকৌ কৰিম আমি 5,000 নাহৰ পুলি ৰোপণ কৰিবলৈ নাৰ্চাৰী ৰেডি কৰি ৰাখিছোঁ 5,000 জুবিন গাৰ্গৰ স্মৃতিত এখন 5,000 নাহৰ উদ্যান এখন কৰিম আৰু গছটো কিছু ৰুইছোৱেই বহুত ৰোৱা নাই 20-22 হেক্টৰ তেতিয়া ৰোৱা হ'ল কিন্তু আপুনি এটা কথা জানে যে গছ যদি নোৰোওঁ 5 বছৰ পৰি থাকিলে সেইখিনি নিজে হাবি হ'ব গছৰ শ্ৰেণী বেলেগ হ'ব পাৰে আপোনাৰ পচন্দৰ গছ নগজিব পাৰে আমাৰতো কিন্তু হাবি জংঘলটো হ'বই আৰু এটা সময়ত মই ভাবোঁ তাতে বনৰীয়া জীৱ জন্তু হাতী ইত্যাদি আশ্ৰয়স্থল হ'ব পাৰে পুনৰ ঘূৰি আহিব উৰিয়াম ঘাটটো আছিলেই ফৰেষ্টেই গতিকে আকৌ উভতি আহিব এইটো ৰেংমা ফৰেষ্ট আৰু নাম্বৰ ফৰেষ্ট হয় আৰু নগা সমস্যাটো চাওক মই কওঁ যে নগা সমস্যা বৰ দুখৰ ঘটনা মেৰাপানীত আমি মানে সেই যি ট্ৰেজেডি অসমীয়া মানুহৰ মনত এতিয়াও আছে চাওক মেৰাপানী ট্ৰেজেডিটো হৈছিলে এইটো এনেই গোলাঘাট সমষ্টিত কিন্তু 84ত আপুনি 84 পাহৰিব লাগিব আমি যেতিয়া ককাই ভাই হিচাপে ভগ্নী ৰাজ্য হিচাপে নাগালেণ্ডৰ লগত আছোঁ হয়তো 84ত যিসকল মানুহে তাতে এই ঘটনাটো ঘটাইছিলে তাৰ কেইজন মানুহ জীয়াই আছে মোৰ সন্দেহ আছে 84ৰ পৰা এতিয়াতো কিমান 42 বছৰ হ'ল বহুত দূৰ আগুৱাই আহিল যদি গতিকে সেই মানুহখিনি এতিয়া কোনো কাৰণতে অসম আৰু নাগালেণ্ডৰ ছ'চিঅ' পলিটিকেল লাইফত ইনফ্লুৱেঞ্চ থকা মানুহ নাই গতিকে সেই মানুহখিনিয়ে কি কৰিছিলে ভাবি যদি এতিয়া আমি নাগাসকলৰ লগত কাজিয়া কৰি থাকোঁ ভুল হ'ব নাগাসকল আমাৰ শত্ৰু নহয়
মই এটা কথা কওঁ যে সীমান্তত থকা এটা মণিপুৰী পৰিয়াল, এটা কাৰ্বি পৰিয়াল, এটা গাৰো পৰিয়াল আৰু এটা নগা পৰিয়াল, এই 4টা পৰিয়াল ধৰক সীমান্তত আমাৰ মাটিৰ ভিতৰত আছে। বাকী 3টা পৰিয়ালৰ মাজত কাজিয়া লাগিলে আমি সেই বস্তুটো বাদ দিলোঁ। কিন্তু কোনোবা এটা পৰিয়ালৰ লগত যদি নাগা পৰিয়ালটোৰ কাজিয়া লাগিলে তেতিয়া অসম নাগালেণ্ড সীমা সমস্যা হৈ গ'ল। যেতিয়ালৈকে সীমাকেন্দ্ৰিক কথা নাহে তেতিয়ালৈকেতো সীমা সমস্যা নহ'ল। দুটা মানুহৰ মাজত কাজিয়া হ'ল, দুটা জনগোষ্ঠীৰ মাজতো নহয়। ইয়াতো জনগোষ্ঠী ভিত্তিত কাজিয়া হোৱা নাই। কালি পৰহি যিটো ঘটনা ঘটি আছিলে, যিটো ঘটনা এইখিনি খুব চৰ্চা হৈছে, এই ঘটনাটো হৈছে নাগালেণ্ডৰ এটা পাৰ্টত, য'ত তেওঁলোকে এটা নাগালেণ্ডৰ মানুহেই আছে মোটামুটি, কিন্তু আমি সেই পাৰ্টটো আমাৰ বুলি ডিমাণ্ড কৰোঁ। আৰু এইটো যিহেতু সুপ্ৰিম কোৰ্টে ডিছপুটেড এৰিয়া বেল্ট বুলি কৈছে, তাত যিখিনি এৰিয়া আমি আমাৰ বুলি কওঁ সেই একেখিনি এৰিয়া নাগালেণ্ডেও নাগালেণ্ডৰ বুলি কয়। কিন্তু আমি এটা কথা কৈ থৈছোঁ যে যিখিনি এৰিয়াত আমাৰ ভোট দিয়ে সেইখিনি এৰিয়াত আমিতো কম্প্ৰমাইজ কৰিবই নোৱাৰোঁ, সেইখিনি আমাৰ মানুহ আছে। যিটো ৰোনাল বস্তি, য'ত এটা পেট্ৰল পাম্প বনাইছিলে, ৰোনাল বস্তিটো নাগালোকৰ বস্তি। তাত এটা পেট্ৰল পাম্প বনালে, পেট্ৰল পাম্প বনোৱাৰ লগে লগে মই তাত কমপ্লেইন কৰিলোঁ। কমপ্লেইন কৰি তেতিয়া আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটে তেওঁলোকৰ বৰ্ডাৰ মেজিষ্ট্ৰেটক কমপ্লেইন কৰিলে। নিউট্ৰেল ফ'ৰ্চ হিচাপে CRPF আছে, CRPFে গৈ পেলাই পেট্ৰল পাম্পটো বন্ধ কৰি দিলে। এইটো আজি 3 বছৰ আগৰ কথা। তাৰপৰা তেওঁলোকৰ এৰিয়াৰ ভিতৰত থাকে, মাজে মাজে অলপ অলপ বনাই থাকে। ইমানটো একদম ফৰেষ্টৰ ভিতৰত, বৰ্ডাৰৰ ভিতৰত তেওঁলোকৰ এৰিয়াটো আমি মনিটৰ কৰিব নোৱাৰোঁ। বনাই 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 হঠাৎ তেওঁলোকে পেট্ৰল পাম্পটোৰ লাইচেঞ্চ দি দিলে, তেল আনিলে। আমি বন্ধ কৰি দিলোঁ। আমি কৰি দিওঁ CRPক দি। আমি বন্ধ কৰোঁতে তেওঁলোকে CRPৰ কেম্পত গৈ হুলস্থুল কৰিলে যে কিয় বন্ধ কৰিব, ইয়াতো অসম নাগালেণ্ডৰ কথাই নাই, পেট্ৰল পাম্পৰ ইছ্যু। তেওঁলোকে আপত্তি কৰিছে CRPক। অসমীয়া মানুহকতো ক'তো কোৱা নাই, অসমৰ মাটি দখল কৰিব খোজা নাই। তাৰপাছত আমি যদি বৰ্ডাৰলৈ নোযোৱাকৈ, মই এইকেইদিন আপোনাৰ লগতহে কৈছোঁ, মই এইকেইদিন কাকো কোৱা নাই, একো ৰিয়েক্ট কৰা নাই, কাৰণ মই শুনি আছোঁ বিধায়ক নিমাত আছে, মই শুনি আছোঁ যে বৰ্ডাৰত নগাই আমাৰ জেগা দখল কৰিলে। নগাই ক'তো জেগা দেখাবলৈ কৰা নাই। পেট্ৰল পাম্পটো বন্ধ কৰাৰ কাৰণে CRPৰ ওচৰত গৈ তেওঁলোকে আপত্তি কৰিছে। তেওঁলোকৰ ষ্টাইল বেলেগ আৰু তেওঁলোকে কৰিছে, আমিতো তাত নাই। আৰু CRPৰ লগত তেওঁলোকৰ কাজিয়া হৈছে। CRPটো নিউট্ৰেল ফ'ৰ্চ, আমিতো CRPৰ পৰা একো সুবিধা পোৱা নাই। গতিকে সেই ধৰণৰ ঘটনাবিলাক আমি অসম নাগালেণ্ড ঘটনা কৰিব নালাগে। অসম নাগালেণ্ড যেতিয়ালৈকে সীমাকেন্দ্ৰিক ঘটনা নহয়, এটা ঘৰ আছে বোলে আমি অসমীয়া মানুহ আছোঁ, নাগালেণ্ডৰ পৰা আহি ক'লে নহয় এইটো আমাৰ নাগালেণ্ডৰ ঘৰ, তেতিয়া এইটো সীমাকেন্দ্ৰিক ঘটনা। নহ'লে অসমত যদি মণিপুৰী থাকিব পাৰে, বিহাৰী থাকিব পাৰে, মাৰোৱাৰী মানুহ থাকিব পাৰে, নগা মানুহো থাকিব পাৰে, আছে ধুনীয়াকৈ আমি মিলিজুলি আছোঁ। গাঁও আছে অসমৰ ভিতৰত নগা গাঁও আছে, অসমীয়া পৰিচয়ো দিয়ে। শিৱসাগৰত সোণাৰী মানে চৰাইদেউ জিলা আছে, মোৰ সমষ্টিতে অসমীয়া গাঁও আছে। গতিকে নাগালেণ্ডৰ সমস্যাটোক লৈ ৰাজনীতি হ'ব নালাগে। আৰু নাগালেণ্ডত আজিৰ তাৰিখত সমস্যা নাই। আমি যেতিয়া বৰ্ডাৰত এভেকশ্যন কৰিছোঁ, আমাৰ প্ৰায় 4,000 মান তাতে মানুহে একেলগে এভেকশ্যনত ইনভল্ভ আছিলে। 1200-1300 ফৰেষ্ট বেটেলিয়ান, অসম বেটেলিয়ান, CRP, তাৰপৰা লেবাৰ আছিলে, JCB 200 আছে, JCB ড্ৰাইভাৰ হেণ্ডিমেন চব লগালে 4,000 মান মানুহ আছিলে। আমি তেওঁলোকক যেতিয়া তাত গৈছিলে, নাগালেণ্ডৰ পৰা আহি তেওঁলোকক খাবলৈ খাদ্য যোগান ধৰিছে। তেওঁলোকে এইটো এভিকশ্যন টাইপটো সমৰ্থন কৰিছে। এইটো আগতে কেতিয়াও নহৈছিলে। সেইটো এটা অসম চৰকাৰৰ এডজাষ্টমেণ্ট ভাল। এইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো দূৰদৰ্শী চিন্তা, তেওঁলোকৰ লগত আলোচনা কৰি যেনেকৈ হৈছে। সীমান্ত খুব শান্তিৰে আছে, তাৰ পৰা মিয়া গৈছে। এটা দুটা সৰু বিক্ষিপ্ত ঘটনা আজি যদি গুৱাহাটীত হ'লে সি বৰ্ডাৰ সমস্যা নহয়, তাতো হ'লে বিক্ষিপ্ত ঘটনা, এইটো সীমাকেন্দ্ৰিক সমস্যা নহয়। আশা কৰি সোনকালে তথাপিতো আমাৰ সীমান্ত চিহ্নিত হওক, আমাৰখিনিত আমি থাকোঁ, তেওঁলোকৰখিনিত সীমান্ত চিহ্নিত হ'বলৈ মোৰ অসম চৰকাৰৰ হাতত নাই, কিয়নো সুপ্ৰিম কোৰ্টৰ হাতত আছে। তাৰপাছত এইটোত আমাক কৈ লাভ নাই, ছাব জুডিচ মেটাৰ এটা, আমি আউটছাইড দ্য কোৰ্ট, খুব জটিল বিষয়টো, এইকাৰণেই ছেটেল কৰিব নোৱাৰোঁ। আজি যদি মই যেনেকৈ বাংলাদেশৰ লগত সীমা অলপ মাটি ইফাল সিফাল কৰোঁতে সেই সময়ত মাটি দিলে এনেকুৱা বহুত কাহিনী হৈছে। আজি যদি 10 বিঘা মাটিও আমি দি নাগালেণ্ডৰ লগত ছেটেল কৰিবলৈ যাওঁ, এইটো এটা পলিটিকেল ইছ্যু হ'ব। ক'ৰবাত কিন্তু হোৱা উচিত, ছেটেল সোনকালে কৰিব লাগে। যেনেকৈ মেঘালয়ত যেনেকৈ য'ত নগাসকল আছে তাৰে যদি কিছু তেওঁলোক যাব বিচাৰিছে দিব লাগে, য'ত আমাৰখিনি আছে তেওঁলোকৰ পৰা ল'ব লাগে। মইতো ব্যক্তিগতভাৱে ভাবোঁ, য'ত আমাৰ পলিং ষ্টেচন আছে, যিখিনি মানুহে অসমৰ বুলি কয়, তেওঁলোকক নাগালেণ্ডলৈ দিয়াটো প্ৰশ্নই নাই, সেইখিনি আমাৰ মানুহ। আৰু যিখিনি নাগালেণ্ডত ভোট দিয়ে, যিখিনি নাগালেণ্ডৰ
ভোটাৰ ভোটাৰ তেওঁলোক নাগালেণ্ডৰ মানুহ, এইটো এটা জেনেৰেল মানে আমাৰ সমাধান ওলালে ভাল আৰু ওলালে ভাল, তাত মই নিজে সেইটো ভাবোঁ। ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ এই চৰকাৰত নহ'লেও পৰৱৰ্তী চৰকাৰৰ দিনত আপোনালোকৰ যদি চৰকাৰ হয় বা যিয়ে চৰকাৰ নহওক দিছপুৰৰ চৰকাৰে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব আটাইকেইখন ৰাজ্যৰ লগতে। সময় দিয়াৰ বাবে ধন্যবাদ জনালোঁ, শুভেচ্ছা জনালোঁ নিৰ্বাচনলৈ, আৰু নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে নিশ্চয় লগ পাম, আমিও খা খবৰ কৰিবলৈ যাম। আপোনাকো নিমন্ত্ৰণ জনালোঁ, এবাৰ সৰুপথাৰ চাবলৈ আহিব। যাম, মই আপোনালোকৰ তালৈ নিশ্চিতভাৱে যাম, সীমান্ত সমস্যা এবাৰ অধ্যয়ন কৰিবলৈ। ধন্যবাদ জনালোঁ।